যেহেতু আমাৰ 20 তাৰিখৰ পৰা আৰম্ভ হ'ব আমাৰ অসমত বা তেজপুৰ চলমাৰা মিলিটাৰী ষ্টেডিয়ামত টিএ ভৰ্তি এতিয়া 20 তাৰিখে থকা ডিষ্ট্ৰিক্ট এখনৰ নাম ইয়াত পৰিছে তিনচুকীয়া ডিব্ৰুগড় ধেমাজি চৰাইদেউ শিৱসাগৰ লখিমপুৰ মাজুলী যোৰহাট আৰু গোলাঘাট আৰু ইয়াৰ পিছতে পৰিছে 21 নৱেম্বৰত ডেট পৰিছে ইষ্ট কাৰ্বি আংলং নগাঁও হোজাই ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও মৰিগাঁও বিশ্বনাথ শোণিতপুৰ আৰু দৰং আৰু 22 তাৰিখে পৰিছে নলবাৰী বৰপেটা বজালি বঙাইগাঁও ধুবুৰী আৰু সাউথ চালমাৰা মানকাছাৰ আৰু 24 তাৰিখে ইয়াত 23 তাৰিখে না 23 তাৰিখে অফ আছে 24 তাৰিখে ডেট পৰিছে কাছাৰ হাইলাকান্দি কৰিমগঞ্জ কামৰূপ মেট্ৰ কামৰূপ আৰু গোৱালপাৰা আৰু একে শেষৰটো ডেট পৰিছে একেবাৰে অসমৰ শেষৰটো ইণ্টাৰভিউ টিএ ভৰ্তি তেজপুৰত চলমাৰা তেজপুৰ মিলিটাৰী ষ্টেডিয়ামত 25 নৱেম্বৰত আছে কোকৰাঝাৰ ওদালগুৰি তামুলপুৰ চিৰাং আৰু বাক্সা এতিয়া গোটেইকেইটা ডেটৰ কথা গম পালে গোটেইকেইখন ডিষ্ট্ৰিক্টৰ নামটো নিশ্চয় গম পালে 20 তাৰিখৰ পৰা 25 নৱেম্বৰলৈকে আৰম্ভ হ'ব আমাৰ অসমত তেজপুৰ চলমাৰা মিলিটাৰী ষ্টেডিয়ামত টিএ ভৰ্তি